ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। কাছাৰ জিলাৰ সোণাই অঞ্চলত অভিযান চলাই প্ৰায় 7 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিলে আৰক্ষীয়ে। লগতে এজন পাচাৰকাৰী গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ নাম হৈছে আক্তাৰ হুছেইন বৰভূঞা। আক্তাৰৰ পৰা 572 গ্ৰাম ড্ৰাগছ আৰু 10,000 ইয়ভ টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই ড্ৰাগছখিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ ভাইৰেং টিঙৰ পৰা কঢ়িয়াই আনিছিলে আক্তাৰে। ঠিক আছে, তোমার জিনিসগুলো দেখো। খুলিও না ঢুকো, এটা কেন খুলছো? ঢুকো না, ওইগুলো খুললো বড় প্যাকেটটা। কি হয় রোগ না, এটা কিতা জিনিস না জানি না স্যার। হ্যাঁ আমি জানি না। তো তোমার কি নেওয়ার লাগি কইছে? তারা ওগুনিয়া দিলে 5,000 টাকা। তো ওগুনিয়া দিলে তো ওগু কি জিনিস? এটা তো কইবো না নি না কি জিনিস, এটা তো তোমায় জানাইবো তো না। তা তো বাইকও কইলো, তার বাইকও আছে, ওগুনিয়া দিয়া গেছে। বুঝছি, কিতা জিনিস কইছে? তখন আমি জিজ্ঞাসা করি, তখন জিজ্ঞাসা না তুমি অমুকরে গিয়া দেও। দেখি চাকু টাকু আছে কিমান পেকেট আছে তাত? না সেইটো সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে অব্যাহত আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক ড্ৰাগছ মুক্ত কৰিব বিচাৰিছে আৰু এই তেখেতৰ যি মটো আছে তাক সাৰোগত কৰি আমি নিয়মিতভাৱে আমাৰ এই ড্ৰাগছৰ বিৰুদ্ধে অভিযান আমি চলাই গৈছোঁ আৰু বিগত দিনতো আমাৰ ড্ৰাগছৰ বৃহৎ পৰিমাণৰ আমাৰ ড্ৰাগছৰ চিজাৰ আছে। এই অভিযানৰ এক বিশেষ অংশস্বৰূপে যোৱা নিশা আমি দুটা আমাৰ বিশেষ অভিযান চলিছিলে। এটা অভিযান শিলচৰ টাউনৰে ৰামনগৰ অঞ্চলত চলিছিলে আৰু দ্বিতীয়টো অভিযান আমাৰ সোণাই অঞ্চলৰ নতুন ৰামনগৰ আৰু আনটো যিটো অভিযান আছিলে সেইটো কনকপুৰ পাৰ্ট 2 শিলচৰ টাউনৰ অঞ্চলতে এই অভিযান দুটা চলিছিলে। আৰু এই দুটা অভিযানত আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছ আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰথমটো অভিযানত যিটো কনকপুৰৰ শিলচৰৰ কনকপুৰত যিটো অভিযান চলিছিলে তাত আমি 44
সব কেसेस মানে সাবুনৰ বাকচত আমি সাসপেক্টেড টু বি নাৰ্কটিক সাবস্টেন্স হিৰোইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ যেটো ওয়েট আছে ইয়াৰ যেটো ওজন আছে 572 গ্ৰামছ আমি এই নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু আনহাতে যেটো সোনাই থানাৰ অন্তৰ্গত ৰামনগৰত যেটো আমাৰ অভিযান চলিছিলে সেই অভিযানত আমি 10000 ইয়াভা টেবলেট নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু গোটেই অভিযান কালত আমি এজন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ তেওঁ হ'ল আক্তাৰ হুছেইন বৰভূঞা son of মোহাম্মদ তাজউদ্দিন বৰভূঞা নতুন ৰামনগৰ পাৰ্ট 1 সোনাই এই ব্যক্তিজনক আমি এৰেষ্ট কৰিছোঁ আৰু তাৰ লগতে এই নিচাযুক্ত সামগ্ৰীখিনি কঢ়িওৱাৰ কাৰণে এখন বাইক ব্যৱহাৰ হৈছিল সেই বাইকৰ নাম্বাৰ হৈছে AS 11U7249 এই বাইকখন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰ লগতে এই যি অভিযান আমাৰ চলিলে অভিযান কালত বিভিন্ন অঞ্চলত তেওঁলোকৰ ফৰৱাৰ্ড লিংকেজেস আৰু ব্যাকৱাৰ্ড লিংকেজেস লৈ বৰ্তমানলৈকে আমাৰ অভিযান অব্যাহত আছে আৰু এই যিখিনি নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিলোঁ তাৰ ব্ল্যাক মাৰ্কেটত বা চুৰাং বজাৰত তাৰ আনুমানিক মূল্য প্ৰায় 7 কোটি টকা আৰু এই যিখিনি অভিযান কালত আমি জব্দ কৰা সামগ্ৰী আছে তাই সেই সামগ্ৰীখিনি আমি আইনগতভাৱে জব্দ কৰিছোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ৰ আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ লগতে আমাৰ যি এই নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে যি অভিযান আছে এই অভিযান অহৰহ আমাৰ চলি থাকিব আৰু প্ৰাৰম্ভিক যি তদন্ত আমাৰ চলিছে প্ৰাৰম্ভিক তদন্তৰ পৰা এই কথা গম পোৱা গৈছে যে এই নিচাযুক্ত সামগ্ৰীখিনি সুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলাৰ মাধ্যমেদি বহিৰাজ্যলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিল গতিকে আমি খবৰ পালোঁ সেই খবৰৰ ভিত্তিত আমি সেই বিশেষ অভিযান আৰম্ভ কৰিলোঁ আৰু সেই অভিযান কালতে আমি নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰাৰ লগতে সৰ্বহাকাৰীক জব্দ ধৰিবৰ কাৰণে আমি সক্ষম হ'লোঁ 40টা চাবলৈ পেকেট যি পালে তাৰ লগত কাকো নাপালে মানুহ হা 40 পেকেট যি পালে নাই তাৰ লগত আৰু মানুহ দুজনমান মানুহ পলাই আছে সেই অভিযান আমাৰ চলি আছে খবৰৰ আৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ হাতখনি সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7